এখন জাতীয় বাজারে সমস্যার জন্য হয়। আমার মনের কাছে মাননীয় শ্রীযুত তেখেতক আমি এখন ফুলাম বাজারে আদৰণি জনাইছো। ফুলাম বাজারে আদৰণি জনাইছো। রাজনৈতিক যে অধিকার সেইখিনি একেবাৰে নাইকিয়া হৈ যোৱাটো কোনো আচৰিত কথা কৈ নাথাকিব। সেইকাৰণে আমি উত্তৰ গাৰো পাহাৰ ৰাভা জাতীয় সেৱা সংঘৰ 59তম বাৰ্ষিক অধিৱেশন যোৱাকালিৰ পৰা ইয়াত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। ইয়াতে আমাৰ ৰাভা জাতিৰ যি ঐতিহ্য পৰম্পৰা আছে সেই পৰম্পৰাসমূহ দেখুৱাবৰ কাৰণে আমি প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছো। যোৱাকালি বিষয় বাছনি সভা আমাৰ ইয়াত অনুষ্ঠিত হৈ গৈছে। ৰাভা জাতিটোক এটা শক্তিশালী জাতিৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ৰাভা জাতীয় সেৱা সংঘই আজিৰ পৰা 59 বছৰ জুৰি প্ৰচেষ্টা চলাই আহিছে আৰু আজিৰ যি মুকলি সভাৰ পিছতেই আমাৰ অনুষ্ঠানৰ সমাপন ঘটিব। উত্তৰ গাৰো পাহাৰ অঞ্চলত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ কাৰণে ৰাভা জাতীয় সেৱা সংঘই অহৰ্নিশে চেষ্টা কৰি আহিছে আৰু অদূৰ ভৱিষ্যতেও কৰি থাকিব। অনুষ্ঠিত হোৱা মুকলি সভাত অংশগ্ৰহণ কৰিছেহি নিখিল ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক ডক্টৰ সুভাষ ৰাভাদেৱে। ইয়াৰ উপৰিও ইয়াত উপস্থিত আছে সদৌ মেঘালয় ৰাভা ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত সহদেৱ ৰাভা ডাঙৰীয়া আৰু ইয়াত আহি উপস্থিত হ'বহি খাৰকুটা সমষ্টিৰ বিধায়ক ৰূপাৰ্ট মুমিন ডাঙৰীয়া। লগতে ইয়াত আহি উপস্থিত হ'ব সন্মানীয় অতিথি ৰূপে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱ। এই অধিৱেশনৰ উদ্দেশ্য হৈছে আজি দেখা যায় আমাৰ সমগ্ৰ বিশ্বতে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি হত্যাবোৰ নিচিন্ন হৈ যোৱাৰ উপক্ৰম হৈছে। তেওঁলোকৰ ভাষা হওক, তেওঁলোকৰ সংস্কৃতি হওক, তেওঁলোকৰ সাজপাৰ হওক, তেওঁলোকৰ লোকাচাৰ হওক, এইবোৰ কালৰ গৰ্ভত নিচিন্ন হোৱাৰ দেখা গৈছে। কিন্তু আমি ৰাভা জাতীয় সেৱা সংঘই আমাৰ ৰাভাসকলৰ যি ঐতিহ্য, যি পৰম্পৰা, যি সংস্কৃতি, যি ভাষা সাহিত্য, সেইসমূহ ধৰি ৰখাৰ কাৰণে, সেইসমূহ জীয়াই ৰখাৰ কাৰণে প্ৰয়াস কৰি আছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।